দুদক জলৱানী ক্ষীৰহত কিঞ্চিল অঘম দুপৰ্ক আৰু দিলাৰ চমুনি দুই কুবহু মানৱ শিলন্ত ভিন্নি ভিনি দীপ পিতা বস্তৱানী কৃষ্ণ কপি নাইল মহানীৰ বস্ত্ৰ বল ভদক কচাইল দুই কুৱনুৰূপে পিন্ধাইল অলংকাৰ বিচিত্ৰ চম্পক মালা পিন্ধাইলাই অবাই কপুৰ তামোল উপায়ন বস্তু যত ভকতি কৰি আনিবে দিলা মাধৱত ভীষ্মক নিপতি আদি ক্ষয় মহামতি জানিলা কৃষ্ণকে হৈবে ৰুক্মিণীৰ পতি এই মানি কৃষ্ণক পূজিল বিধি মতে কৃষ্ণকে সকল বস্তু লৈলাতে ৰাম মাধৱ বৰবন ওচৰ আছে যত যত খেলা গণ মানে আচল লগত সবাকো ভীষ্মক ৰাজা মহাপ্ৰেম ভাবে কৃষ্ণ দাস বুলি পুজি লন্ত গাৱে গাৱে ৰাম সংখ্যক পাছে পাঞ্চি নৰাচৰ তেখনে খাজিয়া দিল দিব্য বাঘা ঘৰ তাতে নিয়া ৰাম মাধৱ গদিলা থান আনন্দে বুজাইল ৰসয়ন প্ৰাণ এই মতে কৃষ্ণক তিথি ভাৱে পুজি কীৰ্তা ভৈল ৰাম মাধৱক ভজি অনন্তৰে কৃষ্ণ আশী বকিল সভাত নিপতি গণৰ মাজে মহেন্দ্ৰ সাক্ষাৎ আনন্দত ৰাজা মানে মিলিল তহিত সবাকো ভীষ্মকে চিলন্ত যথোচিত মাধৱৰ তেজে আস্তি জ্বলে সভাখান চন্দ্ৰৰ উদয়ে যেন প্ৰকাশে গগন জৰাসন্ধ মানে যত দুষ্ট ৰাজাগণে অধমুখে চাহি আছে নভাষে নয়না কেহু ৰাজা বোলে আজি হৈব অৰ্থন্তৰ ৰুক্মিণীক অৱশ্যে হৰিব দামোদৰ লাগিল সমৰা আজি ঘূৰাৱত ভূত কোন মৰে কোন আছে নাজানি প্ৰস্তুত ৰাম নাপাবে কইনাই আজি জানো কি পালে দেখি মাত্ৰ হৰি নিৰন্তৰ গোপালে কৃষ্ণ ৰেখে দিবে লৱে ভীষ্মকৰ মতি এটাকে দেখাকে দেখিছত ভগতি শিশুপাল নিপতিক কটাকে নচাৱে কৃষ্ণকে গণে গণে পূজে প্ৰেম ভাৱে বিস্তুত ভকত যত আছে ৰাজাগণ কৃষ্ণক দেখিয়া কবে আনন্দিত মন ভৱে খালে ৰুক্মিণীক পাৱন্ত গোপালে নপাও ক মনমতি পালে হনত ভাত বিপ্ৰগণ চৌপাশে উপাসী কৃষ্ণ ৰেখে গুণ গাৱে অনেক প্ৰশংসী জয় জয় যদুকুল কমলৰ পালন পচন্দ মাতন্দ দুষ্ট দানৱ খণ্ডন তোমাৰ দিশ প্ৰভু আছে কোনজন আছয় নিপতি যত আছে দেৱগণ অনে সৰ্বমহিমাক ৰূপে নতে ভান্তে শুনি তুষ্ট নিপতি সকলক কাণ পান্তে ভকতৰ মহাৰংগ মিলে শুনি শুনি সকলে সমাজে শুনি কৰে হৰি ধৰি এই মতে হৰিকে আচন্তৰাম হৰি ৰুক্মিণীৰ কথাৱে পুনৰংগ কৰি অনেক সুন্দৰী নাৰী হুয়ায় কথান বিধিবতে ৰুক্মিণীক কৰাইল স্নান অভিনৱ বস্ত্ৰ আনি পিন্ধাইলা দোকানী ৰত্নৰ মেখলা কাটি বান্ধি আছে থানে থানে পিন্ধাইলা ৩২ অলংকাৰ শিখত কিন্তু নিবন্ধিলাকে সভাই
বস্ত্ৰ বান্ধিলা কৰত স্তনত কুমকুম দিলা অঞ্জন নেত্ৰত ৰাম খামৰি বেদ পঢ়ি দি জগনে ক্ষীৰে ৰক্ষা বান্ধিলে হৰিৰ কীৰ্তনে বেদৰ মন্ত্ৰে গুৰু পুৰোহিতে গ্ৰহ শান্তি হেতু হোম দিলন্ত অগ্নিতে অনন্তৰে ভৈলাবাগী যাত্ৰাৰ সময় সাজ সাজ বুলি ৰূপ নবীৰে আদেশ হয় আমি দুগম নামি গৈ আসন ৰুক্মিণী সাজ বৈলা সৰ্বে কুমাৰৰ আংগা শুনি ৰাজাৰ বল্লভ ভাগী প্ৰভা মহাদুদেই যাত্ৰা কৰি সাজ ভৈলা ৰুক্মিণী কলৈ অনেক মংগল বৰংগ কৰি কুলাচাৰ দুৰ্গাক পুজিবে লাগি লৈলন্ত সন্তান পিন্ধি গন্ধ চন্দন বসন বিভূষণ আগতে চলিল ব্ৰাহ্মণৰ বধূগণ যাত্ৰা কৰি চলি গইলা ৰুক্মিণী কুন্দৰী কৃষ্ণৰ চৰণ দুই হৃদয়ত ধৰি কৃষ্ণৰ চৰণ দুই হৃদয়ত ধৰি মৃদং গোমুখ শংখ বাবে তুৰি ভেৰি মহাবীৰ গণৰ যাই চৌপাশে আৱৰি পৰম সন্দিতে সৰ্বে অস্ত্ৰ শস্ত্ৰ ধৰি মহাবীৰ গণু যাই চৌপাশে আৱৰি পৰম সন্নিধে সবে অস্ত্ৰ শস্ত্ৰ ধৰি কৃষ্ণৰ চৰণ মাত্ৰ চিহ্নত ৰুক্মিণী আনগতি নাহি মোৰ প্ৰাণ হৰিবিনী মাটি গণে সংগে ৰংগে চলন্ত কুন্দৰী সমান বয়সী সখী গণ যায় বেৰি সবে সুন্দৰী সুকুমাৰ চান্দমুখী চন্দ্ৰৰ লগত যেন তাৰা পাহাৰে জিকি কটু সবে ধৰি চলে সুবৰ্ণ ঘট সুফল পল্লৱ ঘট লৈ নেত্ৰ পত্ৰ কটুজনী লৈ আচলে সুবৰ্ণৰ ডালি কুছে কছে ভৰাই বাটি হালয় কংকালি হীন গীতৰ প্ৰদীপ ধৰি চলে দুই শাৰী ৰুক্মিণীৰ আগে কটু নেত্ৰ পাৰি যাত্ৰা কৰি চলি গলা ৰুক্মিণী সুন্দৰী কৃষ্ণৰ চৰণ দুই হৃদয়ত ধৰি আমি দুৰ্গাকতে খন্তে ভূমি পাৱে যায় চলি বতাহতে হালে তনু লয় দি পুতলি ৰত্নৰণ পুৰমণি ৰুণ মাজে তেজ ফুটি বাজ যেন হুৱে প্ৰতি খোজে নাৰী গণে 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 পায় উৰুলি চিন গাউল দণ্ড নচুৱা বেতুলি অনত ভাগে চিতে পথু তৰয় আখি খৌ নাচয় গাবয় বাজ পাবয় বিশেষ এই মতে ৰুক্মিণী চলয় ভংগী ধৰি বোৱাৰী ছয় পাছে পাইলন্ত নগৰী লগতে চলিলা নগৰৰ নৰ নাৰী কৃষ্ণৰ চৰিত গাৱে সকলো সুন্দৰী মাধৱত লগাই কবে ৰুক্মিণী কজুৰি মনত হৰিকে নাৰী গণে গাৱে কেৰি শুনি ৰঙে ৰুক্মিণী চলন্ত ধীৰে ধীৰে কটুখনে পালে গয়া দুৰ্গাৰ মন্দিৰ হেৰাম বুজা ভুংগাৰ ধৰিয়া ডাকি ধুৱাইলন্ত পাওঁ আসন্ত কৰিয়া দেৱী বৈলকুত ভাও পাছকে পখিলা গয়া দুৰ্গাৰ গৃহত লগতে পখিলা ব্ৰাহ্মণৰ কইনা যত বয়সত বৃদ্ধ যত জান্ত বিধি কওঁ ভালমতে দুৰ্গাক পূজাই ৰুক্মিণী কওঁ ৰাখিব পুজিল আৰু দেৱ গণপতি
ভিন্ন ভিন্ন সবাকু কৰিলা স্তুতি নতি পুষ্পগন্ধ চন্দ্ৰ সিন্দুৰ দুৰ্বাসত দীপ ধূপ বসন ভূষণ নামত নানা দৈৱ পুজি আৰু উপদীপ পংকতি নিবেদিল ৰুক্মিণী মনত কৰি স্তুতি প্ৰণমিকা দেৱী হুয়ুক পখন লগতে প্ৰণামো তজু সাবিত্ৰী লোচন তজু পুত্ৰ গণকু কৰো নমস্কাৰ মনোৰথ সিদ্ধি হবে কান্দিও আমাৰ তলৈক ঈশ্বৰ কৃষ্ণ ভুৱন সুন্দৰ ভুৱনটোক স্বামী মূৰ প্ৰাণৰ ঈশ্বৰ মুখ পয়াকে হৰি নিয়োগ গোপালে নপাওঁ মুখ পাপি কি গোপালে এই মতে মানসীয়া পুজিলা দুৰ্গাক পাছে আখি লন্ত সৰ্বে পিপৰ